শিৱসাগৰত সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ ৰাজ্যিক সমিতিৰ সংবাদমেল। সুলভ মূল্যৰ এজন ব্যৱসায়ীৰ আত্মহত্যাৰ ঘটনাৰ সন্দৰ্ভত সংবাদমেল সম্বোধন ব্যৱসায়ী সন্থাৰ। চৰকাৰী হেঁচা আৰু ন্যূনতম কমিছন আদায় নোপোৱাৰ বাবে মাহমুদ আলী নামৰ ব্যৱসায়ীগৰাকীয়ে চৰমপন্থা ল'বলৈ বাধ্য হোৱাৰ অভিযোগ ব্যৱসায়ী সন্থাৰ। মাহমুদ আলীৰ পৰিয়ালক সংবাদমেলযোগে উপযুক্ত ক্ষতিপূৰণ আদায়ৰ দাবী ৰাজ্যিক সমিতিৰ। সমগ্ৰ বিষয় সন্দৰ্ভত অসামৰিক খাদ্য আৰু যোগান বিভাগৰ হস্তক্ষেপ দাবী কৰাৰ লগতে ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলক ক্ষতিপূৰণৰ দাবী জনায়। শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আয়োজিত এই সংবাদমেলত ইপছো মেচিনৰ বিসংগতিৰ অভিযোগ উত্থাপন কৰে। এই মেচিনে ব্যাপক ৰূপত সামগ্ৰীৰ মজুতকৰণৰ ভুল তথ্য দিয়াৰ ফলত ব্যৱসায়ীসকল ক্ষতিৰ সন্মুখীন হৈ আহিছে বুলি সংবাদমেলত উল্লেখ কৰে। শিৱসাগৰ জিলাত এটা বিশেষ খেলিমেলি হৈছে। ইপোষ্ট মেচিনত আমি চাউল, দালি, চেনি, নিমখ ডিষ্ট্ৰিবিউশ্যন কৰোঁ। এই ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত আমাৰ দোকানীসকলে দালি, চেনি, নিমখ ডিষ্ট্ৰিবিউশ্যনৰ ইপোষ্ট মেচিনত আমাৰ জিৰ' আছে, কিন্তু কমিছনাৰ অফিচৰ পৰা যিটো লিষ্ট ওলাইছে বা যিটো কপি ওলাইছে তাত কিন্তু আমাৰ দোকানীসকলৰ ব্লেঞ্চ দেখাই দিছে। আৰু এনেকুৱা হৈছে কিছুমানৰ জিৰ' হৈ গৈছে, কিন্তু তেওঁ তাত আকৌ ষ্টক দেখাইছে। গতিকে এই বিষয়টোৰ ওপৰত অসমৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়ববীয়াসকলক মই অনুৰোধ জনাওঁ, এই খেলি মেলিটো আপোনালোকে নিষ্পত্তি কৰিব লাগে। চৰকাৰে এটা নিৰ্দেশ উলিয়াই দিলে যে ষ্টক থকাৰো পইচা দিব লাগিব, কিন্তু তেওঁলোকে অলৰেডি ষ্টক নাই, নীল হৈ আছে। নীল থকাৰ পিছতো তেওঁলোকৰ আকৌ 15 পেকেট, কাৰোবাৰ 10 পেকেট, কাৰোবাৰ 5 পেকেট, এইবিলাকৰ মানে তেওঁলোকে ওপৰঞ্চি পইচা চৰকাৰক ধৰিবলগীয়া হৈছে। আমাৰ এজন সতীৰ্থ ইয়াত এই কাৰণেই মৃত্যুবৰণ কৰিবলগীয়া হ'ল। যিটো কাৰণে মৃত্যুবৰণ কৰিবলগীয়া হ'ল, আমাৰ যদি মাহেকৰ কমিশ্যনটো মাহেকত পালোহেঁতেন আৰু 2 মাহৰ কমিশ্যন আমাৰ যোৱা 12 মে' তাৰিখে আহি গৈছিলে, 12 মে' তাৰিখৰ ভিতৰত যদি 15 মে'ৰ আগত যদি আমি কমিশ্যনখিনি পালোহেঁতেন, এই ব্যক্তিজনে হয়তো আজি মৃত্যুক আঁকোৱালি ল'বলগীয়া বা তেনেকুৱা এটা পন্থা বাছি ল'ব নেলাগিলহেঁতেন। পৰিয়ালটোক চৰকাৰীভাৱে সংস্থাপন কৰিব লাগে, লগতে তেখেতৰ এটা ক্ষতিপূৰণ অসম চৰকাৰৰ পৰা যাতে পৰিয়ালটো পোহপাল দিবৰ কাৰণে ছোৱালীজনীক যিটো পঢ়ুৱাৰ যিটো খা খৰচ সেইটো অসম চৰকাৰে দায়িত্ব বহন কৰিব লাগে। লগতে পৰিয়ালটোক সংস্থাপিত কৰিবৰ কাৰণে অতি কমেও 10 লাখ টকাৰ এটা ক্ষতিপূৰণ অসম চৰকাৰক দিবৰ কাৰণে আমি ৰাজ্যিক সমিতিৰ পৰা অতি বিনম্ৰতাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহাশয়ক আমি আহ্বান জনাইছোঁ।